আমি 6 বিঘা কৰি আছে বৰ্তমান। এইখিনিত আমাৰ টোটেল মাটি 12 বিঘা আছে, বৰ্তমান 6 বিঘা লগাইছো। ইফালে কৰি আছে টোটেল কিমান বিঘা? 12 বিঘা আছে। কি কি খেতি কৰিছে? খেতি আমি ভোল, জিকা, লেচেৰা, চালি কোমোৰা, তাৰপিছত বিলাহী আছে, ভেন্দি আছে, জলকীয়া আছে, এইবোৰে কৰি আছোঁ। আপোনালোকে নিজা প্ৰচেষ্টাত নিজাকে কৰিছোঁ আমি। এই যিখিনি উৎপাদন হয় সেইখিনি ক'ত বিক্ৰী কৰে? এতিয়া আমি বৰ্তমান ৰাণী বজাৰ আৰু কিছুমান পাইকাৰী আহে, আমি নেচেৰাৰ পাল্লা আমি 150 টকাকৈ দি আছোঁ। মানে হৈ থাকে বৰ্তমান আছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা একো পোৱা নাই। কি ক'ব চৰকাৰক? আচলতে চৰকাৰে নিদিলে আমি কি ক'ম? এতিয়া যোনবিলাক বীজ দিয়ে একদম টাইম যোৱা সময়ত দিয়ে, আৰু গ্ৰাম সেৱক এটা বৰ্তমান এতিয়াও আহি পোৱা নাই আমাৰ ইয়াত। কাৰোবাৰ লগত যোগাযোগ কৰিছে নেকি চৰকাৰী পক্ষ? নাই, কৰা নাই। এইখিনি ঠাইখিনি হ'ল হাতীমূৰা বুলি কয়। আৰু ইয়াতে আমি মোটামুটি 12 বিঘা মাটি খেতি কৰি আছোঁ। সিফালেও মাটি আছে? কিমান আছে? সিফালে 14 বিঘামান হ'ব। টোটেল কিমান মাটি হ'ব? 26 বিঘা। কি কি খেতি কৰি আছে? ইয়াতে জিকা আছে, তাৰপিছত চাল কোমোৰা আছে, কেৰেলা, লেচেৰা আছে, বিলাহী, ভোল, জলকীয়া। কিমানজন মানুহ ইনভলভ হৈ আছে ইয়াতে? আমি 6 জন আছোঁ। 6 জন। এই যিখিনি আপোনালোকৰ বিক্ৰী কৰে এই ৰাণী বজাৰত, তাৰপিছত আৰু পাইকাৰী আহিব, পাইকাৰী দি পঠোৱা হ'ব। উচিত মূল্যটো পায়নে আপোনালোকে? উচিত মূল্য এতিয়া আমি পাল্লা এই এনে তাৰমানে পাইকাৰীক দিলে 150 টকাকৈ দিওঁ। এতিয়া খুচুৰা বিক্ৰী কৰিলে 40 টকাকৈ। ক'ত বিক্ৰী কৰে এইটো? এইটো ৰাণী বজাৰত। চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছে নেকি? নাই, কোনোবাই যোগাযোগ কৰিছে নেকি? নাই, যোগাযোগ কৰা। এতিয়া কি ক'ব আচলতে চৰকাৰক? চৰকাৰৰ যোগাযোগ কৰিলেওতো আগতেও যোগাযোগ কৰিছিলোঁ, তেওঁলোকে আৰু কিবা 20 দিন কিবা দিম বুলি কয়, সময় পাৰ হোৱাৰ পিছত দেই, গতিকে তেতিয়া কৰিলেতো একো নহয়। সেইবিলাক আৰু চৰকাৰৰ পৰা পোৱাটো আমি আৰু সেনেকৈ যোগাযোগ কৰা নাই, সেইকাৰণে।